প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ওদালগুৰিত থকা কেন্দ্ৰীয় বিদ্যালয়ত ওলোৱা চাকৰিৰ বিষয়ে। বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, প্ৰাইমেৰী টিচাৰ আৰু অন্যান্য পদ খালী হৈছে। ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সকলোখিনি কথা মই জনাম। এই কেন্দ্ৰীয় বিদ্যালয় মিনিষ্ট্ৰী অফ এডুকেশ্যন ভাৰত চৰকাৰৰ আণ্ডাৰত আছে আৰু ক'ত আছে? আমবাগান ভিলেজ, গলন্দি হাবিত আছে, নিয়াৰ চাপখাতি খাইটি চক, ওদালগুৰি। ইমেইল ID দিয়া আছে kvudal.guri2165@gmail.com আৰু অফিচিয়েল ৱেবছাইট https://udalguri.kbs.ac.in। প্ৰথমটো হৈছে 19 ফেব্ৰুৱাৰী তাৰিখে ইণ্টাৰভিউ হ'ব। প্ৰাইমেৰী আৰু বাল বাটিকা টিচাৰ, স্পেচিয়েল এডুকেটৰ, নাৰ্ছ, কাউন্সিলৰ আৰু লোকেল লেংগুৱেজ টিচাৰ, অসমীয়া আৰু বড়ো। তাৰ বাহিৰে আহিল 20 তাৰিখে হ'ব, 20 ফেব্ৰুৱাৰী, পোষ্ট গ্ৰেজুৱেট টিচাৰ, মেথছ, কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি, ইংলিছ, হিন্দী, কম্পিউটাৰ ছায়েন্স ইত্যাদি। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ, হিন্দী, কম্পিউটাৰ ছায়েন্স আৰু মিনিমাম 50% লগত B.Ed বাধ্যতামূলক, মিনিমাম 50%। তাৰপিছত আহিল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, মেথছ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, স্পৰ্টছ কোচ আৰু য়োগা ইনষ্ট্ৰাক্টৰ। ইয়াৰ কাৰণে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত গ্ৰেজুৱেশ্যন, মিনিমাম 50%, B.Ed লাগিবই বাধ্যতামূলক, মিনিমাম 50% আৰু একো নেলাগে। PRTৰ কাৰণে হাই ছেকেণ্ডেৰী আৰু DLED লাগে বা গ্ৰেজুৱেশ্যন আৰু B.Ed এডুকেশ্যন হ'লেও চলি যাব। আৰু তাৰ বাহিৰে আছামিজ লেংগুৱেজ টিচাৰ বা বড়ো লেংগুৱেজ টিচাৰৰ কাৰণে সেই নিৰ্দিষ্ট বিষয়ত গ্ৰেজুৱেশ্যন কৰিলেই হৈ যায় আৰু একো উল্লেখৰ কথা নাই। 8 বজাত ৰিপৰ্ট দিব লাগিব ইণ্টাৰভিউ দিনাখন। তাৰ বাহিৰে ছেল্ফ এটেষ্টেড ডকুমেণ্ট লৈ যাব আপোনাৰ এটা ছেট। তাৰপিছত এটা ছেট অৰিজিনেলটো নিবই লাগিব। বায়'ডেটা পাৰফৰ্মাটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু আপোনালোকৰ অন্যান্য যিমান যি তথ্য আছে সকলোখিনি নিব আৰু TD নিদিয়ে। CTET কোৱালিফিকেশ্যন যদি নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনো কথা নাই। তাৰ বাহিৰে স্ক্ৰিনিং টেষ্টটো পাতিব আৰু এইটো হৈছে তেওঁলোকৰ অফিচিয়েল ফৰ্মেট এপ্লিকেশ্যনৰ। এইটো ৱেবছাইটত উপলব্ধ। ছিগনেচাৰ কৰি যি ফিল আপ কৰিব লাগে ফিল আপ কৰি আপোনালোকে লৈ যাব। জমা দিব লাগে বুলি ইয়াত উল্লেখ নাই, তথাপিও এবাৰ চেক কৰি ল'ব আৰু।